বেসিক্যালি এই দুটা মাহ প্ৰায় 1.5 মাহ 2 মাহ অসমৰ সংবাদ জগতৰ শিৰোনামাত সদায় যেটো চৰ্চিত হৈ আছে আৰু বিশেষকৈ যোৱা পঞ্চায়ত নিৰ্বাচনটোত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সকলোবিলাক জ্বলন্ত ইস্যু তল পেলাই কেৱল এটা ইস্যুৱে আজি 2 মাহ দিন ধৰি চলাই আছে সেইটোৱে হৈছে ইস্যু যে গৌৰৱ গগৈ আমাৰ সাংসদ আৰু লোকসভাত বিৰোধী দলৰ উপদলপতি এই গৌৰৱ গগৈ ডাঙৰীয়া গোপনে চোৰাংকে পাকিস্তানলৈ যোৱা পাকিস্তান ISI নিমন্ত্ৰণত তেওঁ পাকিস্তানলৈ যোৱা পাকিস্তানত তেওঁ 15 দিন থকা বা তেওঁৰ পত্নী আজিলৈকে কিয় ভাৰতীয় নাগৰিকত্ব লোৱা নাই তেওঁৰ পত্নী এলিজাবেথে পাকিস্তানত NGOত চাকৰি কৰি পাকিস্তানৰ পৰা দৰমহা লৈছে গৌৰৱ গগৈ দুটা কণ শিশুৱে কিয় ভাৰতীয় নাগৰিক এতিয়ালৈকে লোৱা নাই ইত্যাদি 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 এনেকুৱা কথাবিলাকে এটা পিছত এটা মুখ্যমন্ত্ৰীয়ে মানে সালে বেৰে কুবাই তেওঁ যেটো গোটেই অসমৰ ৰাইজক 2 মাহ তেওঁ এটা ইস্যুতে আবদ্ধ কৰি ৰাখিছিল আমি প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আমি সময়ে সময়ে তাৰ আমি কাউন্টাৰ দিছো নেশনাল লেভেলতো কাউন্টাৰ দিয়া হৈছে আৰু বিভিন্ন বিৰোধী দলৰ নেতা আৰু বিভিন্ন চিন্তাশীল ব্যক্তিয়ে সেই সকলো যথাযথ যিখিনি সময়ত কব লাগে কোৱা হৈছে কিন্তু তৎসত্ত্বেও মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৌশলগতভাৱে তেওঁ এই ইস্যুটো সদায় আনি আছে গতিকে আজি আমি আমাৰ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা আকৌ মুখ্যমন্ত্ৰীক বিগিনিং টু এন্ডিং আমি আজি আকৌ মনত পেলাই দিব খুজিছো আৰু প্ৰশ্ন কৰিব খুজিছো এই গোটেই ইস্যুটোত আমি 3 ভাগত বিভক্ত কৰিছো নাম্বাৰ 1 হৈছে যে এই কথাখিনি মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ কেনেকৈ আক্ৰমণ কৰা এই যে ষড়যন্ত্ৰ কৰা তেওঁৰ উদ্দেশ্যটো কি নাম্বাৰ 1 তেওঁৰ উদ্দেশ্য কি মুখ্যমন্ত্ৰীৰ উদ্দেশ্য কি আমি সেইটো আপোনালোকক কম উদ্দেশ্য কি ইয়াৰ পিছত আমি মুখ্যমন্ত্ৰীয়ে যিখিনি অভিযোগ আনিছে এই অভিযোগখিনিৰ সত্যতা আৰু গ্ৰহণযোগ্যতা কিমান আছে আমি সেই কথাটো আপোনালোকৰ আগত দাঙি ধৰিম তাৰ পিছত মুখ্যমন্ত্ৰীয়ে যে যেটো SIT গঠন কৰিছে এই SIT লুকাছ টেণ্ডি কি SIT কিমান ক্ৰেডিবল SIT কিমান ক্ৰেডিবল হেতু আমি আপোনালোকৰ ওচৰত আনিম আৰু আমি আনিম যে এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণৰ লগত তেওঁৰ পত্নী আৰু তেওঁৰ ল'ৰা শিশু দুটাক যে সাঙুৰি যিবিলাক কথা আনিছে এইখিনিৰ ওপৰত আমি আপোনালোকক আলোকপাত কৰিম গতিকে আমি চেপ্টাৰ ওয়াইজ আমি যাব খুজিছো প্ৰথমতে আমি কব খুজিছো যে তেওঁৰ উদ্দেশ্য কি এই গোটেই কথাখিনিটো আপোনালোকে জানেই গোটেই কেটা অভিযোগ তেওঁৰ উদ্দেশ্যটো কি মুখ্যমন্ত্ৰীৰ উদ্দেশ্য হৈছে এইকেইটা নাম্বাৰ 1 উদ্দেশ্য হৈছে মুখ্যমন্ত্ৰীয়ে কিবা কৰি নিশ্চিত হৈছে যে 26ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা হয়তো গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত হ'ব পাৰে আৰু যদি গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপিত হয় তেতিয়া হলে 26ত কোনো কাৰণত বিজেপি চৰকাৰ নাহে আৰু হিমন্ত বিশ্ব শৰ্মাও দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন বাস্তৱায়িত নহয় গতিকে তেওঁ এতিয়া ভাবিলে তেতিয়া হলে ৰাস্তা কি গৌৰৱ গগৈক ধ্বংস কৰিব লাগে নাম্বাৰ 1 নাম্বাৰ 2 হিমন্ত বিশ্বই লং টাৰ্মৰ কাৰণেও ভাবিছে অনাগত দিনত অসমৰ ৰাজনীতিত হিমন্ত বিশ্বক যদি প্ৰতিদ্বন্দ্বী হিচাপে থিয় হ'ব একমাত্ৰ গৌৰৱ গগৈয়ে হ'ব এইটো জেনেৰেশ্যনত গতিকে সেইটো এটা হিমন্ত বিশ্ব শৰ্মাই ভাবিছে যে তেওঁ প্ৰতিদ্বন্দ্বী যদি হয় অকল গৌৰৱ গগৈ হ'ব আৰু কোনো নহয় গতিকে তেওঁ শেষ কৰিব লাগে নাম্বাৰ 2 নাম্বাৰ 3 যে বিগত কালছোৱাত গৌৰৱ গগৈয়ে
আমাৰ সংসদৰ বাহিৰে ভিতৰে তেওঁ যিটো পাৰদৰ্শিতা দেখুৱালে আৰু যিটো পাৰদৰ্শিতাৰ কাৰণে তেওঁ ভাৰতবৰ্ষৰ নিচিনা ইমান শক্তিশালী গণতান্ত্ৰিক দেশ বিশ্বৰ আটাইতকৈ ষ্ট্ৰংগেষ্ট ডেমক্ৰেটিক কাণ্ট্ৰি এই কাণ্ট্ৰিখনৰ পাৰ্লিয়ামেণ্টত ইমান কম বয়সতে বিৰোধী দলৰ উপদলপতি পদটো পালে এবাৰ নহয় দুবাৰকে পালে তাত হিমন্ত বিশ্ব শৰ্মা সাংঘাতিক ধৰণে শংকিত হৈছে গতিকে গৌৰৱ গগৈ শেষ কৰিব লাগে 4 নম্বৰটো হৈছে তেওঁৰ উদ্দেশ্য যে যোৱা 24ৰ লোকসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ ধন বল বাহুবল জনবল সকলোকে চেৰ পেলাই গৌৰৱ গগৈ যেতিয়া জয়ী হল সাংসদ হল আৰু তেওঁৰ গ্ৰহণযোগ্যতা তাৰ পিছত গোটেই অসমত চাৰিওফালে বৃদ্ধি পাব ধৰিলে তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ভাবিলে যে মোৰটো 26ত গাড়ীখনটো যাবই গাড়ী যোৱাৰ উপৰিও মোৰ কি হ'ব পাৰে যে মই কংগ্ৰেছৰ দিনত 14 বছৰ এনে আমাৰ 15 বছৰ তেওঁ 14 বছৰ মই মন্ত্ৰী থাকোতে মোৰ যিবিলাক দুৰ্নীতি মই কৰিছিলো লুইস বাৰ্জাৰ কেলেংকাৰী হাৰদা কেলেংকাৰী ডিমা হাছাওৰ 1000 কোটি টকীয়া ডিমা হাছাও ডিস্ট্ৰিক্ট কাউন্সিলৰ 1000 কোটি টকীয়া কেলেংকাৰী এই কেলেংকাৰীবিলাক আৰু বৰ্তমান মুখ্যমন্ত্ৰীত্বৰ কালত এই সিন্ডিকেট কেলেংকাৰী তেওঁ আৰু তেওঁৰ পত্নীৰ পাহাৰ সম দুৰ্নীতি পাহাৰ সম সম্পত্তি এই গোটেই দুৰ্নীতিবিলাকৰ ফাইলবিলাক হয়তো খুল খাই যাব ফাইলবিলাক যদি খুল খাই যায় তেতিয়া হলে মোৰ ভয়ংকৰ বিপদ হ'ব গতিকে তেতিয়া হলে উপায় কি তে গৌৰৱ গগৈক ধ্বংস কৰিব লাগে এইখিনি হৈছে তেওঁৰ উদ্দেশ্য আৰু এই উদ্দেশ্যৰ কাৰণে তেওঁ বাছি ললে কাৰ দৃষ্টান্ত লৰা ৰজাৰ দৃষ্টান্ত বাছি ললে লৰা ৰজাই যেনেকে তেওঁৰ প্ৰতিদ্বন্দ্বীসকলক অংগক্ষত কৰি নিষ্কণ্টক হৈছিল তেওঁ ঠিক একেদৰে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ভাবিলে যে তেওঁ প্ৰতিদ্বন্দ্বীক যদি আমি অংগক্ষত কৰি দিওঁ গৌৰৱ গগৈক যদি আমি পলিটিক্যালি যদি শেষ কৰি দিওঁ মই আৰু নিষ্কণ্টক আৰু অসমত 20 বছৰলৈ 25 বছৰলৈ কোনো মোৰ প্ৰতিদ্বন্দ্বী নোলায় গতিকে এইখিনিয়ে হৈছে মূল উদ্দেশ্য তেওঁ আৰু এই উদ্দেশ্য আগত ৰাখিয়েই তেওঁ এই ষড়যন্ত্ৰখিনি কৰিলে এতিয়া আমি সেকেন্ড পাৰ্টটোত আহিছো সেকেন্ড পাৰ্টটোত যে তেওঁ এই যিমানবিলাক অভিযোগ আনিলে এই অভিযোগবিলাকৰ সত্যতা আৰু গ্ৰহণযোগ্যতা কিমান আমি লজিক্যালি চাব লাগিব বস্তুটো আৰু বাস্তৱত আমি চাব লাগিব তেওঁটো কৈছে বেলেগ কথা এতিয়া কিমান আমি আপোনালোকক দেখাব কৈছো নাম্বাৰ 1 যে তেওঁ কৈছিলে যিটো মই আগতেও ৰিপিট কৰিছো যে হিমন্ত বিশ্বই যেটো অভিযোগ আনিছে গোপনে পাকিস্তান নাম্বাৰ 1 তেওঁৰ অভিযোগ গোপনে পাকিস্তানলৈ গৈছিল চুৰাংকে নাম্বাৰ 2 তেওঁ 2015 চনত নাম্বাৰ 2 তেওঁ অভিযোগ কেটা কৈছে নাম্বাৰ 2 তেওঁ 15 দিন পাকিস্তানত আছিলে নাম্বাৰ 3 পাকিস্তানী চুৰাংচোৱা ISI নিমন্ত্ৰণত তেওঁ গৈছিল নাম্বাৰ 4 পাকিস্তানত তেওঁ প্ৰশিক্ষণ লৈছিল ইত্যাদি ইত্যাদি এতিয়া গৌৰৱ গগৈটো সাংসদ তেওঁ বাদ দিয়ক যিকোনো এজন সাধাৰণ মানুহ বিদেশী ৰাষ্ট্ৰলৈ চুৰাংকে কেতিয়াও যাব নোৱাৰে গোপনে পলাই যাব নোৱাৰে পাসপোর্ট ভিসা নোয়াকে কোনো মানুহ কোনো এখন দেশৰ পৰা আন দেশলৈ যাব নোৱাৰে কোনো কাৰণত নোৱাৰে এই কথা হিমন্ত বিশ্বই যদি নাজানে আমি কি কৰিম কিন্তু ৰাইজেটো জানে ভাৰত চৰকাৰে জানে গতিকে এটো এটা গতিকে তেওঁৰ গ্ৰহণযোগ্যতাটো কোত আহিলে সত্যতাটো কোত আহিলে যদি যাবই নোৱাৰে ভিসা সেইকাৰণে ভাৰত চৰকাৰ মনে মনে আছে বাজিব লাগিছিল টেমি কটাৰী বাজিছে হাসতি আমাৰ ফকৰা যোজনাত কয় বাজিব লাগিছিল সেন্ট্ৰেল গভৰ্নমেন্ট বাজিব লাগিছিল এক্সটাৰ্নেল এফেয়াৰ্স মিনিষ্ট্ৰি বাজিব লাগিছিল হোম মিনিষ্ট্ৰি যে তেওঁ চুৰাংকে গৈছে তেওঁ এনেকুৱা কৰিছে তেনেকুৱা কৰিছে দেশৰ বিৰুদ্ধে কাম কৰিছে কিন্তু তেওঁলোক মনে মনে আছে মালিক মনে মনে আছে এও নিজে টেমেকাটো হৈ বাজিছে গতিকে তেওঁৰ গ্ৰহণযোগ্যতাটো কিমান এতিয়া 1 নম্বৰ
2 নম্বৰ তেওঁ গ্ৰহণযোগ্যতাটো তেওঁ যেটো আনিছে এটা অভিযোগ তেওঁ কৈছে যে হাঁহি উঠা কথা আটাৰী বৰ্ডাৰেদি বুলে হিমন্ত বিশ্ব গৈছে যেতিয়া দেখিলে যে ফ্লাইটেদি যোৱাটো দেখোন প্ৰতিপন্ন নহব ফ্লাইটেদি গলে তো হেৰি লাগিবই পাছপোৰ্ট লাগিবই ভিসা লাগিবই বৰ্ডাৰেদি গলে কিজনী নালাগে নেকি এনেকুৱা ভাবি তেওঁ কলে কি আটাৰী বৰ্ডাৰেদি গৈছে আমাৰ গৌৰৱ গগৈ পাকিস্তানলৈ আমিও এমপি হিচাপে আমি ওয়াঘা বৰ্ডাৰ গৈছো আমাক লৈ গৈছে চাবলে আটাৰী বৰ্ডাৰ আমি গৈছো আপোনালোকেও কেতিয়াবা যাব চাই আহিব এতিয়া মই ওয়াঘা বৰ্ডাৰ কথা নকওঁ সদায় টিভিত আপোনালোকে দেখি থাকে আটাৰী বৰ্ডাৰ তেওঁ ফটো এখন দেখাইছে বাৰু দেখাম আটাৰী বৰ্ডাৰৰ মই আপোনালোকক তাৰ ভিজুৱেলটো মই বৰ্ণনা দিছো যে আটাৰী বৰ্ডাৰটো এনেকুৱা যে দৰ্জা এখন আছে আৰু কোনো নাই দুই সাইডে আটাৰী বৰ্ডাৰৰ দুই সাইডে পাকিস্তানৰ সাইডে পাকিস্তানৰ ভাৰতৰ সাইডে ভাৰতৰ সামৰিক আৰু অৰ্ধ সামৰিক বাহিনী অতন্দ প্ৰহৰীৰ দৰে থাকে তাত স্কেনাৰ ফিটিং আছে তালে যদি কোনোবা মানুহ অহা যোৱা কৰে স্কেনাৰৰ মাজেদি আপুনি যাব লাগিব তাত পাছপোৰ্ট আৰু আপোনাৰ ভিসা নোটিং কৰাৰ ব্যৱস্থা আছে এনেই না এনে এখন জপনা পাৰ হৈ গুচি গলো হেতু নহয় মুখ্যমন্ত্ৰী মই আচৰিত হৈছো তেওঁ এইখিনি কথাও তেওঁ ধ্যান ধাৰণা যে নোহোৱাকে অসমৰ মানুহক তেওঁ এনেকে বুকবক বনাবলৈ বিচাৰিছে তেওঁ ভাবিছে মই যি কম অসমৰ মানুহে তাকে মানি ল'ব গতিকে মই আটাৰী বৰ্ডাৰটো তেওঁ গৈ এবাৰ চাই আহো যে তেনেকুৱা অৱস্থাত আটাৰী বৰ্ডাৰেদি গৌৰৱ গগৈ যাব নোৱাৰে অসম্ভৱ চুৰাংকে যাব নোৱাৰে যাব পাৰে আটাৰী বৰ্ডাৰেদি যাব পাৰে আটাৰী বৰ্ডাৰেদি গলেও তেওঁ স্কেনাৰৰ মাজেদি যাব লাগিব তেওঁ ভাৰতৰ সামৰিক অৰ্ধ সামৰিক বাহিনীয়ে চেক কৰিব পাকিস্তানেও চেক কৰিব তেওঁৰ পাছপোৰ্ট তাত এন্ট্ৰি হ'ব লাগিব ভিসা তাত তেওঁৰ এন্ট্ৰি হ'ব লাগিব গতিকে এতিয়া গ্ৰহণযোগ্যতা সত্যতাটো আপোনালোকে বাছি উলিয়াওক নাম্বাৰ 3 যে এতিয়া ধৰি ললো আমি যুক্তিৰ খাতিৰত এনে পটভূমিতটো লুকাই চুৰাংকেটো যাব নোৱাৰে এতিয়া আমি যুক্তিৰ খাতিৰত ধৰি ললো গোল বুলি ধৰি ললো আমি গৌৰৱ গগৈ গোল বুলি আমি ধৰি ললো পাকিস্তানলৈ আৰু 15 দিন থাকিলে বুলি আমি ধৰি ললো যদি চিফ মিনিষ্টাৰে গম পালে তেওঁ 15 দিন তাত থাকিল পাকিস্তানলৈ গোল ভাৰত চৰকাৰে কিয় গম পোৱা নাই আজিলৈকে ৰয়ে কিয় গম পোৱা নাই কিয়া আমাৰ ডাঙৰ ডাঙৰ ইন্টেলিজেন্স বিলাকে কিয় গম পোৱা নাই মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছে কিয় গম পোৱা নাই কিয়া আৰু যদি গৈছে যদি গম পাইছে তেতিয়াহলে তেওঁ ইমান দিনে কেনেকৈ বিৰোধী দলৰ উপদলপতি হৈ পাৰ্লিয়ামেন্ট কপাই থাকিব পাৰিছে তেওঁ কেনেকৈ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী অমিত শাহ গৃহমন্ত্ৰীক আৰু বিজেপি চৰকাৰ বিফলতাসমূহক নগ্নভাৱে পাৰ্লিয়ামেন্টত উদঙাই দিছে কিন্তু বিজেপি চৰকাৰে কিয় তেওঁৰ ওপৰত একো ব্যৱস্থা লোৱা নাই যদি তথ্য আছেই যে তেওঁ বিদেশত গৈ এনেকুৱা কৰিছে ভাৰত বিৰোধী কাম কৰিছে গতিকে গ্ৰহণযোগ্যতাটো ক'ত এতিয়া আপোনালোকে বাছি উলিয়াওক এতিয়া আপোনালোকে আৰু এটা চাওক যে 1.5 মাহত এতিয়া এইটো চাব এইটো ভেৰি ইণ্টাৰেষ্টিং এই 1.5 মাহত মুখ্যমন্ত্ৰীয়ে লাষ্টৰ পিনে কি কৈছে যে মই এটাই কোৱেশ্চন সুধিছো আপোনালোককে সাংবাদিকৰ আগত মই মনত পেলাই দিছো এটাই কোৱেশ্চন মই সুধিছো গৌৰৱ গগৈ কওক সঁচা নে মিছা তেওঁ পাকিস্তানলৈ যোৱাটো সঁচা নে মিছা তেওঁ এটাই কথা কওক সঁচা যদি সঁচা বুলি কওক মিছা বুলি কওক এইটোৱে কৈ আছে তেওঁ আৰু তেওঁৰ লগতে তেওঁৰ যিবিলাক চেলা চামুণ্ডা আছে 2-এজন মন্ত্ৰী আছে 2-এজন বিধায়ক আছে 2-এজন সাংসদ আছে এইবিলাকেও তাৰ লগতে হিয়ালে হোৱা দিয়াৰ লগত খেউৰায়ো খেউকে চিঞৰিছে তাৰ লগতে আমাৰ কেইটামান টিভি চেনেল টক শ্ব' বিজেপি কেইজনমান স্পোক্স পাৰ্চন তেওঁলোকেও সেই একেটা খোজে নাই আমি কৈছো একদম এনেকুৱা এজনেতো কি কৈছে যে কাটাতাৰৰ তলেদি পাৰ হৈ গৈছে গৌৰৱ গগৈ এজনে তেওঁ দেখি আহিলে কাটাতাৰেদি পাৰ হৈ যোৱা তেওঁ দেখি আহিলে এইটো কবই কাৰণ তেওঁলোকৰ কথাটো হৈছে কি বাংলাদেশত কাটাতাৰ আছেতো গৰু সিন্ডিকেটটো কৰিবলৈ কাটাতাৰৰ তলেদি যায়তো সেইটো অভ্যাস আছে চাগে তেওঁলোকৰ যোৱা বা তেনেকে যোৱা বুলি তেওঁলোকে ভাবে জানে সেইকাৰণে ভাবি লৈছে কি যেনি গৌৰৱ গগৈ এনেকৈ কাটাতাৰৰ তলেদি গৈছে নেকি
সেইকাৰণে তেওঁলোকে কৈছে কাটাতাৰ তলেদি গৈছে বোলে এজন বিজেপিৰ এজন স্পোক্স পাৰ্চনে টিভিত কৈছে ক'ত আছো আমাৰ দেশখন এতিয়া মই আপোনালোকক ক'ব খুজিছো যে এতিয়া কথাটো হ'ল এই স্পোক্স পাৰ্চন জনে কৈছে যে হিমন্ত বিশ্বই কৈ দিয়ক কি হেৰিয়ে গৌৰৱ গগৈ কৈ দিয়ক তেওঁ কওক গৈছে নে নাই এতিয়া মই প্ৰশ্ন কৰিব খুজিছো উল্টাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপুনি এজন ইমান জনাশুনা মানুহ আপুনি আইনৰ ছাত্ৰ আপুনিয়ে মই একেলগে আমি হাইকোৰ্টত উকালতি কৰিছিলো আপুনি উকিল হিচাপেও খুব ভাল উকিল আছিলে তা আপুনি এইটো কথা নাজানে নেকি ভাৰতবৰ্ষৰ আইনত কি ধাৰা আছে যে অনাৰ্ছ অফ প্ৰুফ লাইজ অন দি কমপ্লেইনেণ্ট যিকোনো অভিযোগ যদি আপুনি আনে অভিযোগ প্ৰমাণ কৰাৰ দায়িত্ব অভিযোগকাৰীৰ গৌৰৱ গগৈ কোন তেওঁলোকে সুধিবলে গৌৰৱ গগৈ তেওঁলোকে কবলে কোন যে আপুনি স্বীকাৰ কৰক আপুনি গৈছে নে নাই কোন তেওঁলোক সুধিবলে তেওঁলোকে সুধিব নোৱাৰে আৰু গৌৰৱ গগৈ কলে কিয় কব তেওঁলোকে সুধিলেও কিয় কব তোমালোকৰ দায়িত্ব মই নকওঁ মই পাকিস্তানলৈ গৈছো নে নাই যোৱা মই নকওঁ তোমালোকে প্ৰুফ কৰা মই চোৰাংকে গৈছিলো নে নাই যোৱা প্ৰুফ কৰাৰ দায়িত্ব তোমালোকৰ কাৰণ এলিগেশ্যন তোমালোকে আনিছা এইটো সংবিধানত আছে আমাৰ আইন এনেকে চলিছে অনাৰ্ছ অফ প্ৰুফ লাইজ অন দি কমপ্লেইনেণ্টৰ ওপৰত আহিব প্ৰমাণ কৰাৰ দায়িত্ব তুমি প্ৰমাণ কৰা আৰু মই কম মোক যদি স্বীকাৰোতে মোক যদি এমএ সোধে মই কম মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছে মাতি মোক সোধক তুমি পাকিস্তানলৈ গৈছিলা নেকি চোৰাংকে মই কম কিন্তু তুমি সুধিলে মই কিয় কম গতিকে আপুনি চাওক ক'ত কেনেকুৱাকে মানুহক বুৰ্বক বনাব খুজিছে গ্ৰহণযোগ্যতাটো ক'ত এতিয়া মই আহোঁ এতিয়া আমি পিকচাৰলৈ যাওঁ দুখন পিকচাৰ মাত্ৰ দেখাম যে যদি হিমন্ত বিশ্বই কৈছে যে 10 ছেপ্টেম্বৰত মই সব হেৰি কৰি দিম আৰু ৰিজাইন দি দিম মই যদি প্ৰুফ নহয় মই ৰিজাইন দি দিম এতিয়া মই প্ৰথমে ছবিকেইখন দেখুৱাই লৈ তাৰপিছত মই আপোনালোকক কম ছবিকেইখন দেখুৱাই লৈ মই আপোনালোকক কম এটা প্ৰশ্নই কৰিম আপোনালোকৰ যোগেদি এতিয়া এইখন ছবি আপোনালোকে চাওক এইখন হৈছে পাৰ্লিয়ামেণ্টৰ ছবি অলপ ডাঙৰ কৰি দিলে দেখিলেহেঁতেন তথাপি আপোনালোকে সবেই জানে এইটো মই জানেই এইখন হৈছে বেক চাইডে আমাৰ পাৰ্লিয়ামেণ্ট আছে এইখন হৈছে 19 চনত গৌৰৱ গগৈ দ্বিতীয়বাৰ সাংসদ হৈ তেওঁ পত্নীৰ সৈতে পাৰ্লিয়ামেণ্টত গৈছিলে হাতত এখন গৌৰৱ গগৈ কাগজ আছে দেখিছেনে সেইখন কাগজ তেওঁ শপত যে লবলে সেইখনৰ এটা কপি আৰু দেখিছেনে ভিক্টৰী চিন দিছে গতিকে এইখন হৈছে ফটো পাৰ্লিয়ামেণ্টৰ এইখন ইয়াত কোনো ডাউট নাই আৰু এক্সপাৰ্ট আৰু এটা চাওক সেইকাৰণে এতিয়া ইয়াৰ পিছৰখন ফটো চাওক পিছৰখন দেখুৱা এইটো হৈছে এই আটাৰী বৰ্ডাৰত গ'ল এতিয়া গৌৰৱ গগৈ এতিয়া আপোনালোকে চাওক এইয়া আটাৰী বৰ্ডাৰটো তেনেকুৱা তাত পুলিচ চুলিচ একো নাই একদম বৰ্ডাৰ উদং তাত কোনো নাই আৰু সেইজন এজন পাকিস্তানী মানুহ দেখিছেনে তেওঁৰ ছাঁটো উঠিছে দেখিছেনে আপোনালোকে তাত ছাঁটো উঠিছে এই গৌৰৱ গগৈ এলিজাবেথৰ ছাঁটা একো নাই আপোনালোকে দেখিছেনে মন কৰিছেনে এতিয়া আপুনি কওক যদি তোমাৰ হাতত ইমানেই তথ্য আছে তুমি 420 কিয় গৈছা এইটো 420 নহয় জানো এইটো 2 নম্বৰী কাৰবাৰ তুমি 420 কৰি ফেব্ৰিকেটেড কৰি তুমি তাত গৈছা তুমি এইটো মানুহ ইমান বুৰ্বক নেকি এইটো 420 এজন মুখ্যমন্ত্ৰী যদি এনেকুৱা 420 ব্যৱস্থা লয় তে দেশখন অসমখন কলৈ যাব আচ্ছা এইখন গ'ল এতিয়া পিছৰখন এই দুখন আমি দেখুৱালো আটাৰী বৰ্ডাৰ এইবিলাক আগতে ওলাইছে এতিয়া ইণ্টাৰেষ্টিং পাৰ্টটো দেখাব খুজিছো আপোনালোকক এইখন ফটো চাওক এইখন ফটো হৈছে আপোনাৰ 9/9/2015 চন ফটোখন ভালকে চাওক 9/9/2015 চন অৰ্থাৎ 2015 চনৰ 9 ছেপ্টেম্বৰৰ আৰু এই ফটোখন পাকিস্তানৰ হাই কমিশনৰ অফিস অৰ্থাৎ এম্বাসি বুলি আমি কওঁ এম্বাসি নহয় হাই কমিশন দূতাবাস পাকিস্তান দূতাবাসৰ অফিস আৰু পাকিস্তান দূতাবাসৰ প্ৰত্যেক দেশৰ দূতাবাস বিলাকে কিছুমান প্ৰগ্ৰাম কৰে
তেওঁলোকৰ সেইটো প্ৰগ্ৰেম আছিল কি যে কলেজীয়া ল'ৰা ছোৱালী এবিলাকক ইন্টেলেকচুৱেল ল'ৰা ছোৱালীক লৈ মাজে মাজে লেকচাৰ প্ৰগ্ৰেম কৰে ইন্টাৰেকচন প্ৰগ্ৰেম কৰে আৰু ভাৰত পাকিস্তান সম্পৰ্ক কেনেকুৱা হ'ব লাগে ইত্যাদি ইত্যাদি কথাবিলাক ডিসকাস কৰে এটো প্ৰত্যেক এম্বাসিৰ এনেকুৱা প্ৰগ্ৰেম আছে আমাৰ ভাৰতেও কৰে গৈ বাহিৰত এই প্ৰগ্ৰেমত গৌৰৱ গগৈ এটা এনজিও আছে গৌৰৱ গগৈ এনজিওটোৰ নাম হৈছে Founder of Youth Forum on Foreign Policy. Founder of Youth Forum on Foreign Policy. এইটো NGO. এই NGO টোৰ যোগেদি তেওঁ কিছু ষ্টুডেন্ট তেওঁ ৰিকুৱেষ্ট কৰি তেওঁ ষ্টুডেন্ট কলেজীয়া ইউনিভাৰ্চিটিৰ ষ্টুডেন্ট তাত লৈ গৈ তাত ইন্টাৰেকচন লেকচাৰ তাত লেকচাৰ কোনে দিছে লেকচাৰ দিছে মানে গৌৰৱ গগৈ দিছে আব্দুল বাছিদ তেতিয়াৰ পাকিস্তান হাই কমিশনাৰ আৰু এটো নিউজ হৈছে দা হিন্দু কাকত আৰু বহুত এই নিউজটো তেতিয়াৰে দেই 2015 চনৰ নিউজ মই নিউজটো অকমান পঢ়ি দিছো দেখিছে আব্দুল বাছিদ পাকিস্তান হাই কমিশনাৰ এণ্ড গৌৰৱ গগৈ ফাউণ্ডাৰ অফ Youth Forum on Foreign Policy interact during embassy dialogue series during embassy dialogue series where Abdul Basit delivers lecture on Pakistan-India relations post UFA at Pakistan High Commission New Delhi on September 9, 2025. Our photokhon kune marise Prashant Nakwe তেওঁৰ এখন ফটো এইটো হৈছে আৰু এই ব্যাকড্ৰপখন চাও ব্যাকড্ৰপত লিখা আছে পাকিস্তান হাই কমিশন লেকচাৰ সিৰিজ নিউ দিল্লী ব্যাকড্ৰপখন আছে পাকিস্তান হাই কমিশন হেৰি লেকচাৰ সিৰিজ নিউ দিল্লী এটো দিস ইজ অফিচিয়েল ইয়াত কোনো লোক ডাক নাই অফিচিয়েল এতিয়া চাব এইখন এতিয়া পিছৰখন ফটো দেখুৱাই দিয়া এইখন চাওক এতিয়া এইখনত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইট কৰিছে টুইটটো মই পঢ়ি দিম টুইটত তেওঁ কি লিখিছে such a high level interaction with the ambassador of an adversarial nation requires MEA approval and the post meeting debriefing hope the honorable MP comply with these requirements as national security must always take precedence over politics etu kobo lagisile home ministry etu kobo lagisile extern Delhi the hoise meeting Guwahatit nai howa noy Himanta Biswa go Delhi Amit Shah nakor agot hoise ekhon meeting Jai Shankar nakor agot hoise ekhon meeting Delhi tetia তেওঁলোকে ধৰিব লাগে আৰু এখন নিউজ ওলাই গৈছে পিছ দিনা আচ্ছা তাৰুতকে ইন্টাৰেষ্টিং এতিয়া ব্যাকড্ৰপখন চাওক আপোনালোকে এইখন ব্যাকড্ৰপ চাওকচোন এইখন ব্যাকড্ৰপত কি আছে পাকিস্তান হাই কমিশন নিউ দিল্লী লেকচাৰ সিৰিজটো উঠি গল তাৰ পৰা এজন মুখ্যমন্ত্ৰী আপুনি চাওক কিমান তললৈ গৈছে মুখ্যমন্ত্ৰীজন আপোনালোকে চাওক যে কেনেকুৱাকে ফটো ডক্টৰত কৰি কেনেকুৱাকে ফটো ডিলিট কৰি টেম্পাৰিং কৰি তেওঁ কেনেকুৱাকে গৌৰৱ গগৈ পাকিস্তানী এজেন্ট আপোনাৰ ISI এজেন্ট সজাবলে তেওঁ কিমান কৌশল পন্থা অৱলম্বন কৰিছে আপোনালোকে চাওক তে এতিয়া আমি সেই কাৰণে কৈছো ইয়াৰ গ্ৰহণযোগ্যতাটো মই আমাৰ প্ৰশ্ন হ'ল যদি সঁচাকে তোমাৰ হাতত আছে তুমি এইবিলাকৰ ম্যানিপুলেট কিয় কৰিছা এইবিলাক ম্যানিপুলেট কৰিব নালাগে নহয় যদি আছে তে তুমি আজি তেওঁক এইবিলাক ম্যানিপুলেট কৰিহে তুমি কৈ আছা তেওঁ ISI এজেন্ট পাকিস্তানলৈ গৈছে এটো ম্যানিপুলেশন আপোনালোকে নিজে দেখিলে এতিয়া আমি আহো গতিকে ইয়াত গ্ৰহণযোগ্যতাটো ক'ত থাকিলে এতিয়া আমি আহিছো পিছৰটো কথালে মই আগতে কৈছো এতিয়া চাও এইখিনি গল এতিয়া আহিলে SIT গঠন কৰিছে আমি তিনটা পাৰ্টত আপোনাক কম গুটেইটো SIT গঠন কৰিছে SIT গ্ৰহণযোগ্যতাটো কিমান SIT ক্ৰেডিবিলিটিটো কিমান এটো SIT কোনে গঠন কৰিছে অসম পুলিচক লৈ গঠন কৰিছে অসম পুলিচক লৈ
আৰু SIT মুখ্যমন্ত্ৰীয়ে কিয় গঠন কৰিছে জানেনে অসমৰ মানুহক ভয় খুৱাবলে কংগ্ৰেছ কৰ্মীবিলাকক ভয় খুৱাবলে গৌৰৱ গগৈক ভয় খুৱাবলে বুৰ্বক বনাবলে যে কি মই ইমান ডাঙৰ অভিযোগ আনিছো চোৰাংচোৱা গতিকে এইটো প্ৰমাণ কৰিবলৈ মই SIT গঠন কৰি দিছো তেতিয়াহে মানুহে বিশ্বাস কৰিব হয় SIT গঠন কৰিছে কিন্তু মানুহে এইটো কথা অসমৰ মানুহে হয়তো ভবা নাই বহুতে যে এই SIT পাৱাৰ আছে নে নাই এইটো এনকুৱাৰী কৰিবলৈ এই অসম পুলিচৰ আপোনালোকে জানেনে অসম মুখ্যমন্ত্ৰীয়ে নাজানে নেকি এই কথা অসম পুলিচৰ গঠন কৰা SITৰ কৰ্তৃত্ব কেৱল অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত তেওঁ যি SIT গঠন কৰিছে এই SIT কেপাচিটি অকল অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত বাহিৰত যাওক বুঢ়া আঙুলি দেখুৱাই দিব কোনেও নুপুছে কোন তোমালোক বিহাৰত যাওক বিহাৰ গভৰ্ণমেণ্টে যদি নকয় SIT তাত সোমাব নোৱাৰে এতিয়া এই SIT ক'ত গৈছে বুলি কৈছে পাকিস্তান হাই কমিশনে থুৰে SIT ইনফৰমেশন দিব বা এনকুৱাৰী কৰিবলৈ দিব কোন তোমালোক গেট আউট SIT গেট আউট কৰি দিব SIT দিব যদিহে SIT ভাৰত চৰকাৰে কলেও নহব পাকিস্তান এম্বাসিক পাকিস্তান চৰকাৰে কব লাগিব সিস্টেমটো হৈছে বাইলেটাৰেল সিস্টেম অৰ্থাৎ আমাৰ চৰকাৰে পাকিস্তান চৰকাৰক ৰিকুৱেষ্ট কৰিব লাগিব যে এনেকুৱা এটা সিৰিয়াস কথা আমি তদন্ত কৰিব খুজিছো আপোনালোকে সহায় কৰক তেতিয়া পাকিস্তান চৰকাৰে তেওঁলোকৰ দিল্লীৰ এম্বাসিক ইনষ্ট্ৰাকচন দিব যে এনেকৈ এটা অসমৰ পৰা SIT টিম আহিব তোমালোকে হেতু সহযোগ কৰিবা এইখিনি নোহোৱাকে SIT তাত থিয় হ'ব নোৱাৰে যাবও নোৱাৰে আৰু এইটো সম্ভৱ নহয় এইটো বাইলেটাৰেল কৰিলে এইটো ইমান বুৰ্বক নেকি ভাৰত চৰকাৰে এখন ষ্টেটক দিব নেকি কৰিলে ভাৰত চৰকাৰে নিজে তদন্ত কৰিব দৰকাৰ হলে ভাৰত চৰকাৰে নিজে SIT বহুৱাব অসম চৰকাৰে SIT বহুৱাব যদি ভাৰত চৰকাৰে ভাবে যে ইয়াত SIT লাগে ভাৰত চৰকাৰে নিজে বহুৱাব গতিকে এই SIT এটা আভুৱা ভৰাৰ বাহিৰে SIT পাকিস্তানত যাবও নোৱাৰে যাব পাৰিব পাছপোৰ্ট লৈ যাব পাৰিব কিন্তু তাত গৈ পাকিস্তানত তেওঁলোকক কোনেও নুপুছে যদিহে পাকিস্তান চৰকাৰে অনুমতি নিদিয়ে আৰু পাকিস্তান চৰকাৰে অসমৰ SITক অনুমতি নিদিয়ে ভাৰতৰ SITক দিব গতিকে ভাৰত চৰকাৰে কৰিবলগীয়া ভাৰত চৰকাৰে কৰিব গতিকে এই SITও হৈছে এটা আভুৱা ভৰা মানুহক বুৰ্বক বনাবলে SIT তেওঁ দিছে এতিয়া আমি আহো 4 নম্বৰ খণ্ডটো আপোনালোকে আজি দেওবাৰ এখিনি বৰ জৰুৰী কথা আমি ইমান দিন মুখ খোলা নাছিলো আমি চাই আছিলো কিমানলৈকে যায় আমি চাই আছিলো সেইকাৰণে আজি আমি মুখ খুলিছো এটা 4 নম্বৰটো আপোনালোকে শুনক যে তেওঁ গৌৰৱ গগৈ এই বিৰুদ্ধে এই অভিযোগবিলাক যে সালেবেৰে কুবুৱা তাৰ কেইটামান উদাহৰণ দিছো 1 নম্বৰ হল তেওঁ এতিয়া আমি আহো পিছৰটো পাৰ্ট এতিয়া গৌৰৱ গগৈ পাৰ্ট গল তেওঁ গৌৰৱ গগৈ পাকিস্তানী লিংক সাব্যস্ত কৰিবৰ কাৰণে তেওঁৰ পত্নীক টানি আনিছে এলিজাবেথক টানি আনিছে আৰু এলিজাবেথক টানি আনি তেওঁ কি কৈছে এলিজাবেথে পাকিস্তানত চাকৰি কৰিছিল তেওঁৰ এলিগেশ্যন আৰু এলিজাবেথে পাকিস্তানৰ পৰা দৰমহা লৈছিল এই দুটা এলিগেশ্যন এতিয়া আমি এই দুটাৰ ওপৰত আপোনালোকক আমি এই দুটাৰ গ্ৰহণযোগ্যতা কিমান ইয়েছ বাই প্ৰফেশ্যন এজন মানুহে NGOত চাকৰি কৰিব পাৰে গৌৰৱ গগৈ পত্নী এটা ইন্টাৰনেশ্যনেল NGOৰ কৰ্মচাৰী আৰু সেই চাকৰি সূত্ৰে তেওঁ পাকিস্তানত কাম কৰিছে NGOৰ কাম কৰিবলৈ গৈছে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছে সেই বুলি তেওঁ এজেন্ট হৈ গল নেকি চোৰাংচোৱা হৈ গল নেকি সেই বুলি হৈ গল নেকি নহয় বিধিসন্মতভাৱে যদি লয় তাত কোনেও একো কৰিব নোৱাৰে এটো এটা নিয়ম আছে তেনেকে বহুত আছে আমাৰ অকল গৌৰৱ গগৈ এলিজাবেথে নাই পাকিস্তানত চাকৰি কৰি বেলেগ আমাৰ ভাৰতৰ বহুত মানুহ পাকিস্তানত চাকৰি কৰি আছে কোম্পানীত আছে বা চৰকাৰীভাৱে আছে আকৌ পাকিস্তানৰ বহুত মানুহ ভাৰতত চাকৰি কৰি আছে ব্যৱসায় বাণিজ্য চলাই আছে আৰু গৌৰৱ গগৈ পত্নী এই NGOৰ সূত্ৰে তেওঁ পাকিস্তানৰ উপৰিও পৃথিৱীৰ বেলেগ দেশতো তেওঁ ভ্ৰমণ কৰিছে এতিয়া কথা হল যে এতিয়া আমি আহো যে আমাৰ দেশৰ মুখ্যমন্ত্ৰীটো জানে নে নাজানে
আমাৰ দেশৰ যিজন বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ তেওঁৰ পত্নী দ্বিতীয় পত্নী জাপানী নাগৰিক সেইটো সকলোৱে জানে আৰু তেওঁৰ এটা সন্তান ধ্ৰুৱ জয়শংকৰ এই ধ্ৰুৱ জয়শংকৰ হৈছে ব্ৰিটিছ নাগৰিক এতিয়া মোক আপোনালোকে কওক হিমন্ত বিশ্বই কওকচোন এতিয়া আমি জয়শংকৰৰ ইন্টিগ্ৰিটিৰ ওপৰত ডাউট কৰিম নেকি যে তেওঁৰ পত্নী বিদেশী তেওঁৰ ল'ৰা ব্ৰিটিছ নাগৰিক গতিকে জয়শংকৰ দেশপ্ৰেমৰ ওপৰত আমাৰ সন্দেহ আছে জয়শংকৰ ইন্টিগ্ৰিটিৰ ওপৰত আমাৰ ডাউট আছে ক'বলৈ কওক হিমন্ত বিশ্বই আমাক যদি গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানত চাকৰি কৰাৰ কাৰণে যদি গৌৰৱ গগৈ ইন্টিগ্ৰিটিৰ ওপৰত ডাউট আহে তেতিয়াহ'লে আমাক তেনেকে ক'বলৈ তেওঁ কওক নাম্বাৰ 1 এটা পিছৰটো চাওক বেলেগৰ কথা নাযাওঁ অজিত ডোভাল আপোনালোকে জানে আমাৰ নেশ্যনেল সিকিউৰিটি এডভাইজাৰ যিজন আটাইতকৈ ভাৰতবৰ্ষৰ আটাইতকৈ সেনচিটিভ স্পৰ্শকাতৰ আৰু আটাইতকৈ ইম্পৰ্টেণ্ট বিভাগটোৰ যিজন মুৰব্বী অজিত ডোভাল এই অজিত ডোভালৰ দুজন ল'ৰা এজনৰ নাম হৈছে বিবেক ডোভাল আমেৰিকাৰ চিটিজেন আৰু বিবেক ডোভালৰ আমেৰিকাত এটা বিজনেছ আছে GNY এছিয়ান ফাণ্ড ফাইনেন্সিয়েল ইনষ্টিটিউচন মই এইবিলাক সব আমাৰ নাথিং একদম এতিয়া কপি দি দিম আপোনাক সব কপি পাবই হাৰ্ড কপিও বিলাই দিম চ্যালেঞ্জো কৰিছোঁ কাইলৈ যদি মুখ্যমন্ত্ৰী হিম্মত আছে মই কোৱা কথাবিলাক মিছা বুলি কওক আৰু এই যিকেইটাই টিভিত চালবেলাই আছে সেইকেইটাই কওক মিছা বুলি পোহনীয়া ট্ৰলিং বিলাকে কওক মিছা বুলি যে এতিয়া GNY এছিয়ান ফাণ্ড নামৰ এটা ফাইনেন্সিয়েল ইনষ্টিটিউট এইটোৰ মালিক হৈছে বিবেক ডোভাল অজিত ডোভালৰ ডাঙৰ পুতেক আৰু তেওঁ আমেৰিকান চিটিজেন নাম্বাৰ 1 অজিত ডোভালৰ দ্বিতীয়জন ল'ৰা তেওঁৰ নাম হৈছে সূৰ্য ডোভাল তেওঁ ভাৰতীয় নাগৰিক ভাৰতত থাকে কিন্তু তেওঁৰো এটা ফাইনেন্সিয়েল ইনষ্টিটিউট আছে জেমিনি ফিনান্সিয়েল সাৰ্ভিস আৰু এই জেমিনি ফিনান্সিয়েল সাৰ্ভিসৰ এজন পাৰ্টনাৰ হৈছে পাকিস্তানৰ ডাঙৰ ব্যৱসায়ী তেওঁৰ নাম হৈছে কি তেওঁৰ নামটো এক মিনিট সৈয়দ আলী আব্বাস পাকিস্তানৰ এজন ডাঙৰ ব্যৱসায়ী তেওঁৰ নাম হৈছে সৈয়দ আলী আব্বাস এই ব্যৱসায়ীজনৰ পাৰ্টনাৰ আমাৰ ডোভালৰ সৰুটো ল'ৰাৰ যিখন ফাৰ্ম সেই ফাৰ্মৰ তেওঁ পাৰ্টনাৰ তেওঁৰ ফাইনেন্স আছে আৰু তেওঁলোকে এই ব্যৱসায় কৰি আছে এতিয়া দি কাৰাভান বুলি এখন ইন্টাৰনেশ্যনেল ম্যাগাজিন 2019ত এই দুটা এলিগেশন আনি অজিত ডোভালক কলে ইন্টিগ্ৰিটিৰ ওপৰত ডাউট কৰিলে যে তেওঁৰ এটা ল'ৰা আমেৰিকাৰ সিটিজেন আৰু ক'বলৈ পাহৰিলো GNY এছিয়ান ফাণ্ড যিটো তেওঁ ইনষ্টিটিউট সেইটোৰ বিজনেছ পাকিস্তানত আছে ডাঙৰটো ল'ৰাৰ ফাৰ্মখনৰো বিজনেছ পাকিস্তানত আছে সৰুটো ল'ৰাৰ ফাৰ্মখনৰ পাৰ্টনাৰ এজন পাকিস্তানী ব্যৱসায়ী এতিয়া এইটো লৈ কাৰাভান পেপাৰখন ইন্টাৰনেশ্যনেল ম্যাগাজিনখনে 2019ত গোটেই দেশত হুলস্থুল লগাই দিলে যে অজিত ডোভাল কেনেকৈ সিকিউৰিটি এডভাইজাৰ হৈ থাকিব তেওঁ দুটা ল'ৰা এটা আমেৰিকান এটা এইটো দুইটাই পাকিস্তানত ব্যৱসায় কৰে তেওঁলোকৰ ইন্টিগ্ৰিটিৰ ওপৰত ডাউট আছে কিমান ডাঙৰ কথা তেতিয়া কি কৰিল ভাৰত চৰকাৰে তেতিয়া তদন্ত কৰিলে আৰু তদন্ত কৰি দেখিলে যে দিস ইজ নাথিং ইলিগেল সম্পূৰ্ণ আইন কাম কৰিছিলে পাকিস্তানৰ পৰা দৰমহা লৈছে এইটো বিধিসন্মত তেতিয়া আমি তেওঁলোকৰ এটো কি বুলি কয় তেওঁলোকৰ ইন্টিগ্ৰিটিৰ ওপৰত আমি ডাউট কৰিম গতিকে যে এতিয়া এলিজাবেথৰ এই প্ৰফেশ্যন এটা বিধিসন্মত চাকৰি প্ৰফেশ্যন বিধিসন্মতভাৱে তেওঁ দৰমহা পাইছে তাত গৈছে কাম কৰিছে আৰু বেলেগ বেলেগ কাণ্ট্ৰিটো যায় সেইটোত হিমন্ত বিশ্বৰ ইমান সন্দেহ উপজিল কিয় যদি ভাৰত চৰকাৰৰ সন্দেহ নাই হোৱা তোমাৰ ইমান সন্দেহ হ'বলৈ কি দৰকাৰ তোমাৰ ইমান কি দৰকাৰ ভাৰত চৰকাৰ আছে নহয় চাবলে ক'ব নহয় তোমাৰ কি দৰকাৰ তুমিতো ভাৰত চৰকাৰ এখন অংগ ৰাজ্যহে গ'ল এতিয়া আমি আহো যে ব্ৰিটিছ পাছপোৰ্ট এতিয়াও ৰাখি থৈছে এলিজাবেথে তেওঁৰ সেইটো আপত্তি হিমন্ত বিশ্বৰ সেইটো আপত্তি ব্ৰিটিছ পাছপোৰ্ট কিয় ৰাখিছে জানেনে যদি ব্ৰিটিছ পাছপোৰ্ট এলিজাবেথে ৰাখিব নালাগে
হিমন্ত বিশ্বই পাৰে যদি মোদীক কৈ এই দুখন আইন আমাৰ দেশৰ পৰা হটাই দিয়ক। এখন আহিছে ফৰেইন মেৰিয়েজ এক্ট 1969 আৰু এখন হৈছে স্পেচিয়েল মেৰিয়েজ এক্ট 1954। এই দুখন আইন হটাই দিয়ক। এই দুখন আইনে কি কৈছে? এই দুখন আইনে কৈছে যদি দুজন হাজবেণ্ড ৱাইফ তাৰে যিকোনো এজন যদি বিদেশী হয় আৰু বিদেশীৰ যদি ভেলিড ডকুমেণ্ট থাকে তেতিয়াহ'লে অৰ্থাৎ হাজবেণ্ডজন যদি ভাৰতীয় হয় আৰু তেওঁৰ পত্নীগৰাকী যদি বিদেশী হয় আৰু পত্নীগৰাকীৰ যদি ভেলিড ডকুমেণ্ট থাকে ভিছা পাছপৰ্ট ভেলিড তেতিয়াহ'লে তেওঁলোকৰ বিয়া হ'ব পাৰে। তেওঁলোকে ইণ্ডিয়াত আহি যিমান দিন থাকে যেনেকে থাকে তেওঁলোকে স্বামী স্ত্ৰী হিচাপে থাকি সংসাৰ কৰিব পাৰে। তেওঁ ইণ্ডিয়ান চিটিজেন ল'ব লাগিব ল'ব নালাগে তেনেকুৱা কোনো বাধ্যবাধকতা নাই, কোনো বাধ্যবাধকতা নাই। আৰু হয়তো তেওঁ এই কাৰণে লোৱা নাইকিয়া কাৰণ ইণ্ডিয়াত আমাৰ ডুৱেল চিটিজেনশ্বিপ নাই, ব্ৰিটিছত ডুৱেল চিটিজেনশ্বিপ আছে। গতিকে তেওঁ হয়তো এই কাৰণে ৰাখিছে তেওঁৰ মাক বাপেক বুঢ়া হৈ আছে বা কিবা হৈ আছে, চোৱা চিতা কৰিব লাগে, মাজে মাজে যাব লাগে, হয়তো এটা সময়ত ল'ব যেতিয়াই তাত কোনো বায়ন নাই। আপুনি এট এনি মোমেণ্ট আপুনি এপ্লাই কৰিব পাৰে ইণ্ডিয়ান চিটিজেনৰ কাৰণে, আপুনি পাব। গতিকে এই দুখন তেতিয়াহ'লে হিমন্ত যদি তেওঁ ইমান আপত্তি এই আইন দুখন তেওঁ উঠাই দিয়ক। আইন দুখনে কৈছে আৰু সেইকাৰণে ভাৰত চৰকাৰ মনে মনে আছে। আপুনি এম্বেচি বিলাকত গৈ ইণ্টাৰভিউ দিয়া লাইন পাতি সেইটো এটা বহুত অসুবিধাজনক, কিন্তু ব্ৰিটিছ পাছপৰ্ট থাকিলে আপুনি ভিছাৰ কোনো দৰকাৰ নাইকিয়া। এইটো এটা বেনিফিট আছে, ইমান শক্তিশালী ব্ৰিটিছ পাছপৰ্টটো। গতিকে সেইকাৰণে তেওঁ ৰাখিছে। আৰু এতিয়া ল'ৰা ছোৱালী দুটাৰ কথা কৈছে। ল'ৰা ছোৱালী দুটা মাকৰ লগত নাথাকি কাৰ লগত থাকিব কওকচোন? মাকৰ নাগৰিকত কাৰণ গৌৰৱ গগৈৰ ৰাজনীতি সূত্ৰে সঘনাই অসম আহে, ভাৰতৰ বিভিন্ন ৰাজ্যত গৈ থাকে, যে সৰু ল'ৰা ছোৱালীকেইটা কোনে চাব? মাকে চাব লাগিব, মাকে চাব। মাক মাজে মাজে বিদেশলৈ গৈয়ে থাকে চাকৰি সূত্ৰে। গতিকে তেওঁ লগত ল'ৰা ছোৱালী দুটা লৈ যাব পাৰে, সেইকাৰণে ৰাখিছে। তাত কি ক্ষতিটো আছে? এইটো আমাক পাৰ্মিশ্যন দিছে নহয়, আমাক এই দুখন আইনে পাৰ্মিশ্যন দি থৈছে নহয়, কি ক্ষতিটো আছে? আৰু যেতিয়া তেওঁলোকৰ হেৰিয়া হ'ব, সময় আহিব, ইণ্ডিয়াত ল'ব চিটিজেনশ্বিপ। গতিকে এনেকুৱা ধৰণৰ চালে বেৰে এইবিলাক কোবাই আমাৰ হিমন্ত বিশ্ব শৰ্মা, এতিয়া মই তেওঁক প্ৰশ্ন কৰিছো, তেতিয়া আপোনালোকে নিজে কওক। এতিয়া তেওঁ যে ইমান কৈ আছে, 10 ছেপ্টেম্বৰ কিয় ক'লে? 10 ছেপ্টেম্বৰ SIT গঠন কৰিছে। SIT তুমি নেকি SIT? তুমি দেখোন SIT কথাবিলাক আগতে কৈ দিছা যে এইবিলাক আছে। আৰে SIT ৰিপৰ্ট নিদিয়াকে তুমি ক'বলৈ কোন? SITটো যাবই নোৱাৰে। গতিকে তাতে বুজা যাওক এইবিলাক যে চব ফাঁকিবাজ। আৰু ফাঁকিবাজ এই দুটা ফটো দুখন। তোমাৰ যদি ইমানেই আছে, তুমি এই গৌৰৱ গগৈৰ এই এলিগেশ্যন তুমি প্ৰমাণ কৰিবৰ কাৰণে তুমি এই দুটা আশ্ৰয় ললা, তুমি 420 কৰি তুমি এই দুটা আশ্ৰয় ললা। গতিকে এতিয়া কথাটো হৈছে কি, এতিয়া শেষত যে তেওঁ যিমানেই কওক, তেওঁ আৰু গোটেই উদ্দেশ্যটো তেওঁৰ হৈছে কি, তেওঁ ভয় খুৱাইছে হাইকমাণ্ডক, যে কংগ্ৰেছ তেওঁ যিহেতু গম পাইছে যে পৰৱৰ্তী সভাপতি হিচাপে পাকিস্তানী চোৰাংচোৱা বুলি মই গৌৰৱ গগৈক কৈ মই ভয় খুৱাই দিওঁ, তেতিয়া তেওঁক নিদিব, তেওঁক সভাপতি নিদিব। গতিকে মই বাচি যাম। তেওঁ সভাপতি হলেতো মুখ্যমন্ত্ৰীও হৈ যাব পাৰে, গতিকে মই বাচি যাম। গতিকে কিন্তু তেওঁ জনা নাই, আৰে ভাই এইটো কংগ্ৰেছ পাৰ্টি, উকনিৰ ভয়ত চুলি নুখুৰায়। কংগ্ৰেছ পাৰ্টীয়ে চুলি নুখুৰায়। গতিকে আপোনালোকৰ যোগেদি এই গোটেই কথাখিনি আমি আনিছো। এতিয়া আমি আশা কৰিছো, আমি হেৰিকে দায়িত্ব সহকাৰে কৈছো, ইয়াত যদি এটা কথা আমি তেনেকুৱাকে ফেব্ৰিকেটেড কৰি কৈছো, কাইলৈ মুখ্যমন্ত্ৰীয়ে কওক, তেখেতে প্ৰেছ কনফাৰেন্স কৰি কওক, আমি সেইটোৰ কাৰণে হেৰি কৈছো। সেইটো নকওঁ নেকি, বহুত দীঘল হৈ গ'ল, এইটো থাকক, বহুত দীঘল হৈ গৈছে। এইখিনিয়ে কথা। লাষ্টত আছে এটা কথা শেষত, এইটো কথা এতিয়া আমি ক'ব খুজিছো, এইটো আকৌ বেলেগে কৰিম, কিন্তু আজি আপোনালোকক জাষ্ট উনুকিয়াই দিব খুজিছো। এইটো যে তোমাক এতিয়া আমি মুখ্যমন্ত্ৰীক আমি এটা চেলেঞ্জ কৰিছো, প্ৰত্যাহ্বান জনাইছো। আপুনি যে
গৌৰৱ গগৈ এই যে ইমান বিলাক আপুনি আনিছে, ইমান সাহস আপুনি কৰিছে, তা আপুনি এটা সাহস কৰকচোন। আপুনি এটা সাহস কৰক, আপোনাৰ সাহস আছে যদি সেইটো কৰি দেখুৱাওক। এইটো যে কৰি দেখুৱাইছে আপুনি কৰি দেখুৱাওক। সেইটো কি যে আপোনাৰ 2025 চনৰ 6 জানুৱাৰী তাৰিখে ডিমা হাছাও যিটো ৰেড মাইনিং হলত যিটো হৈ যিখিনি শ্ৰমিক মৰিলে, মৰাৰ পিছত সেইখিনিতো নোলালে, দুজনমান ওলালে গ'ল। তাৰপিছত মই কৈ আছো আপোনালোকে জানিব, ভেৰি চিৰিয়াছ মেটাৰ এইটো। তাৰপিছত কি হ'ল, এইটো হোৱাৰ পিছত FIR হ'ল। FIRত কাৰ নাম আহিলে? কণিকা হুজাইৰ নাম আহিলে। কণিকা হুজাই কোন? ডিমা হাছাও দিছ অট'নমাছ কাউন্সিলৰ চেয়াৰমেনৰ ৱাইফ। কিন্তু পুলিচে আজিলৈকে কণিকা হুজাইৰ নো মেডালো চোৱা নাই, তেওঁক একো কৰা নাই। এই ঘটনাৰ ওপৰত অসম চৰকাৰে DGPৰ আণ্ডাৰত এখন SIT গঠন কৰি দিলে। আজিলৈকে সেই SIT একো কাম কৰা নাই। ইয়াৰ ভিত্তিত কি কৰিলে আপোনালোকে জানেনে? এইটো আপোনালোকে বোধকৰো বহুতে গম পোৱা নাই। এই ঘটনাটোৰ পৰিপ্ৰেক্ষিত 24 এপ্ৰিল তাৰিখে, 24 এপ্ৰিল, এইটো জানুৱাৰীত হৈছে 24 এপ্ৰিল 2025 যিটো সাব জোনেল অফিচ আছে এনফোৰ্সমেন্ট ডাইৰেক্টৰৰ শ্বিলঙত, তেওঁলোকে গোটেই অসমত ৰেড মাৰিলে। বহুত ঠাইত, বঙাইগাঁৱত ৰেড কৰিলে, মাৰ্ঘেৰিটাত কৰিলে, তিনচুকীয়াত কৰিলে, গুৱাহাটীত কৰিলে, আৰু শ্বিলঙৰ কিছুমান ঠাইত কৰিলে। আৰু কৰি তেওঁলোকে 1,58,00,000 টকা ইলিগেল এমাউণ্ট পালে, প্লাছ হিপছ অফ পেপাৰ, চালান, চব ফল চালান, কয়লা, এই মেঘালয়ৰ পৰা অসমৰ পৰা ইলিগেল কয়লাৰ চব চালান বিলাক, মানি ৰিচিপ্ট বিলাক সব ইলিগেল পাই সেইবিলাক জব্দ কৰিলে। জব্দ কৰাৰ পিছত এতিয়া এই তদন্তটো বন্ধ হৈ আছে। এইটো আৰু ইয়াত আমাৰ মুখ্যমন্ত্ৰীও জড়িত হৈ আছে, সবেই জানে আমাৰ কোন কোন জড়িত হৈ আছে। গতিকে এতিয়া আজি আমি মুখ্যমন্ত্ৰীক এইটোৱে প্ৰত্যাহ্বান জনাম, আপুনি যে গৌৰৱ গগৈৰ ওপৰত ইমান বিলাক কৰিবলৈ সাহস কৰিছে, আপুনি সাহস কৰি দেখুৱাওকচোন অসমৰ মানুহক। আপুনি ইয়াৰ ওপৰত CBI, আমি CBI এনকুৱাৰী ডিমাণ্ড কৰিছো। এতিয়া SITৰ ওপৰত ভৰসা নাই, কাৰণ DGPৰ SIT একো কাম কৰা নাই। CBI এনকুৱাৰী আমি দিছো, আপুনি দিয়কচোন। আপুনি দিম বুলি কওক, আৰু নিদিয়ে। তথাপি আমি আশা ৰাখিছো তেখেতে দিব। তেখেতে এইটো নিৰপেক্ষতাটো দেখুৱাব, তেখেতৰ সাহসটো দেখুৱাব। গৌৰৱ গগৈ যেনেকে তেওঁ সাহস কৰিছে, এইটো কি কয় চোৰাংকে পাকিস্তানলৈ গৈছে, তেওঁ এনেকে এইবিলাকত অসমত এনেকুৱা ইলিগেল হৈ আছে, এইবিলাকো হেৰি হ'ব লাগে বুলি, তেওঁ তদন্ত হ'ব লাগে বুলি তেওঁ CBI দিয়ক। আমি ৱেলকাম কৰিম, ভাল পাম। আৰু যদি নিদিয়ে, ইট ইজ এ মেটাৰ অফ 6 months 8 months 26ত যেতিয়া কংগ্ৰেছৰ চৰকাৰ হ'ব, CBI এনকুৱাৰী ইয়াৰ ওপৰত হ'ব, আৰু তাৰ পিছত কোন ক'ত জেলত যাবলগীয়া হয় সেইখিনি তেতিয়াৰ সময়ে হ'ব। এইখিনিকে আপোনালোকৰ আগত দাঙি ধৰিলো। সকলোকে ধন্যবাদ জনালো।